অসমখন তোৰ বাপেৰে সন্মতি নেকি ৰেজাউল কৰিম চৰকাৰ তোক এটা কথা কৈ দিছো যি আমচু কৰি পেলাই সভাপতি পদ ত্যাগ কৰি কংগ্ৰেছত সোমোৱাৰ লগে লগে যি ভয়ংকৰ তই মন্তব্য কৰিছ সেই মন্তব্যৰ পৰা বিৰত থাক কিন্তু মন্তব্য দিয়া ৰেজাউল কৰিম চৰকাৰ বাংলাদেশী গো বেক বাংলাদেশী ৰক্ষক ৰেজাউল কৰিম চৰকাৰ বাংলাদেশী ৰক্ষক ৰেজাউল হয় আমি এইটো মানে শিৱসাগৰত সৌদিনাখন যিটো মানে কংগ্ৰেছৰ মানে এখন মানে সভাত ৰেজাউল কৰিম চৰকাৰে যিটো মানে এটা মানে আমাৰ মানে অসমীয়াখিনিক লৈ বা এটা অসমক লৈ তেওঁ যিটো কৰিছোঁ তোক এইবিলাক এই ৱাৰ্ণিং চোৱাৰ্ণিং নহয় আৰু য'তেই পাব ততেই আঁঠু কাঢ়ি প্ৰত্যেকটো অসমীয়াই তোক চেণ্ডেল চোতা মুখত মাৰিব ৰেজাউল কৰিম চৰকাৰ তই এইটো কথা স্পষ্ট কৰি ল গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত এটা বাংলাদেশী মিয়া ৰক্ষকে ৰেজাউল কৰিম চৰকাৰ নামৰ যোনটো বাংলাদেশী ৰক্ষক গৰু চোৰৰ পৰা পইচা খোৱা এই নকল সোণৰ পৰা পইচা খোৱা এই ৰেজাউল কৰিম চৰকাৰে ক'ত সাহস পালে গৌৰৱ গগৈ ডাঙৰীয়া সেই সভাত উপস্থিত থাকোঁতে উজনি অসম শিৱসাগৰ ধুবুৰী বনাম বুলি ক'বলৈ নামৰি আমাৰ উজনি অসম তিনিচুকীয়াক ধুবুৰী বনাম বুলি ক'বলৈ ক'ত সাহস পালে গৌৰৱ গগৈয়ে এই কথা তেওঁক শিকাই দিছিলে নেকি এই কথা কাৰণে গৌৰৱ গগৈ সম্পূৰ্ণ জগৰীয়া হ'ব তাহানি যুগতে মদন বাদুলি লালুক খুৰা এতিয়া বৰ্তমান তিনি গগৈ সম্পূৰ্ণ জাতিটো শেষ কৰাত তেওঁলোকে নামি পৰিছে আজি যে এই অসমীয়াই এই দাঁত চলাই চলাই চাইডে চাইডে ৰখি পেলাই হাঁহি আছে তেওঁলোকৰ কি দিন ভাল যাব বুলি হৈছে নেকি তেওঁলোকৰ দিন ভয়ংকৰ আহি আছে আজি উজনি অসম মিয়াই বাংলাদেশী মিয়াই নামনি অসম বনাম বুলি ধুবুৰী বনাম বুলি ক'ব পৰা হ'ল আৰু আমাৰ অসমীয়াই ৰাস্তাৰ কাষে দাঁত চলাই চলাই হাঁহি হাঁহি ৰখি থাকে এইকেইটা পাগল এইকেইটা ভুকিছে ভোকা নাই এয়া যি কৰিছো এয়া খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে গৈছো আৰু যদি এইদৰে হাত সাৱটি ঘৰত বহি থাকি আজি নামনি অসম শেষ কৰিলে নামনি অসম চুৰ টকাই বাংলাদেশীৰ গোটেই ধৰ্ষণকাৰীয়ে গোটেই এটাই কৰি পেলালে এতিয়া উজনি অসম লৈছে লাহে লাহে উজনি অসম কিদৰে এতিয়া ধুবুৰী শিৱসাগৰ ধুবুৰী বনাম বুলি ক'ব পৰা হ'ল আৰে তাৰ বাপেকৰ এইটো সম্পত্তি নেকি অসমখন তোৰ বাপেৰে সম্পত্তি নেকি ৰেজাউল কৰিম চৰকাৰ তোক এটা কথা কৈ দিছো যি আমচু কৰি পেলাই সভাপতি পদ ত্যাগ কৰি কংগ্ৰেছত সোমোৱাৰ লগে লগে যি ভয়ংকৰ তই মন্তব্য কৰিছ সেই মন্তব্যৰ পৰা বিৰত থাক কিন্তু উজনি অসমত নিষিদ্ধ নহয় নিষিদ্ধ ঘোষণা কৰিম কিবা কৰিম নহয় ডাইৰেক্ট একশ্যন আঁঠু কঢ়াই লৈ ৰাজপথত আঁঠু কঢ়াই লৈ গৌৰ ভিতৰত হ'ব তাক এই বাংলাদেশী চৰকাৰে চলা শিৱসাগৰত ধুবুৰী বনাম বুলি ক'ব পাৰিছা কি ক'ত সাহস পালে ক'ত তাৰ এখন বাংলাদেশ বা পাকিস্তান হয়তো এখন অসম হয় ভোটৰ বাকে মোগল পৰাস্ত কৰা অসম আৰু তাৰ বাপেক আহিলে ইয়াত কোনো পৰ্যায়ত ক'ব নোৱাৰিব যে শিৱসাগৰক ধুবুৰী বনাম বুলি তাক এবাৰ কৰিছোঁ তোক এইবিলাক এই ৱাৰ্ণিং চোৱাৰ্ণিং নহয় আৰু য'তেই পাব ততেই আঁঠু কাঢ়ি প্ৰত্যেকটো অসমীয়াই তোক চেণ্ডেল চোতা মুখত মাৰিব ৰেজাউল কৰিম চৰকাৰ তই এইটো কথা স্পষ্ট কৰি ল হয় আমি এইটো মানে শিৱসাগৰত সৌদিনাখন যিটো মানে কংগ্ৰেছৰ মানে এখন মানে সভাত ৰেজাউল কৰিম চৰকাৰে যিটো মানে এটা মানে আমাৰ মানে অসমীয়াখিনিক লৈ বা এটা অসমক লৈ তেওঁ যিটো শিৱসাগৰখন তেওঁ ধুবুৰী বনাম বুলি কৈছিলে তিনিচুকীয়াখন তেওঁ ধুবুৰী বনাম বুলি কৈছিলে আৰু তেওঁ ধুবুৰীখন শিৱসাগৰ বনাম বুলি কৈছিলে তো সেইটো আমি কেতিয়াও মানি নলওঁ আমি ডিব্ৰুগড় আজি ৰাইজ ওলাই আহিছোঁ তো তেওঁ অসমখন তেওঁ দেউতাকৰ বা তেওঁ পিতৃ পৈতৃক সম্পত্তি নহয় আৰু আমি কেতিয়াও অসমীয়া নামানো আৰু মিয়ালেণ্ড আমি অসমত কেতিয়াও কৰিবলৈ দিয়া নহ'ব আৰু আমি ইয়াৰ পৰাই কংগ্ৰেছৰ যি আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা অনুৰোধ জনাম তেওঁলোকে এনেকুৱা ধৰণৰ যদি মানুহবিলাক যদি তেওঁলোকৰ যদি লিডাৰবিলাক যদি তেওঁলোকৰ যদি হেৰিয়ত যদি পাৰ্টিত যদি তেওঁলোকে থাকিবলৈ দিয়ে তেতিয়াহ'লে নিশ্চয় কংগ্ৰেছ দলটো মানে আৰু সৰ্বনাশ হ'ব তেওঁলোকক এটাই অনুৰোধ জনাম এনেকুৱা ব্যক্তিবিলাকক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে ৰেজাউল কৰিম চৰকাৰ হয় হয় বাংলাদেশী ৰক্ষক ৰেজাউল কৰিম চৰকাৰ হয় বাংলাদেশী ৰক্ষক ৰেজাউল কৰিম চৰকাৰ হয়
জিন্দাবাদ রেজাউল করিম সরকার হায় হায় অসম যুব মঞ্চ জিন্দাবাদ অসম যুব মঞ্চ জিন্দাবাদ জয় জয় চলিছে সংগ্রাম চলিছে রেজাউল করিম সরকার হায় হায় রেজাউল করিম সরকার বাংলাদেশ নীতি নচলিব অসম যুব মঞ্চ জিন্দাবাদ আমার দাবি রেজাউল করিম সরকার হায় হায় বাংলাদেশী রক্ষক রেজাউল করিম সরকার হায় হায় বাংলাদেশী রক্ষক রেজাউল করিম সরকার হায় হায় ওখানে যুব মঞ্চ জিন্দাবাদ আমার দাবি আমার দাবি